হেল্ল' এভৰিৱান, কি খবৰ? আজি কিবা এটা কথা এটা মনত পৰি আহিলে, কাৰণ ক'ব লাগিলে সৰুৰ কথা ক'ব লাগিলে এতিয়া কেনেকুৱা ক'ম, মানে নিজৰ কথা কৈছোঁ। মানে যেতিয়াৰ পৰা দেউতাই এৰি গৈছে নহয়, মোৰ যেনিবা নিজৰ দেউতাই এৰি গ'ল, তাৰ পৰা যিৰ পৰা বাহিৰত আছোঁৱে, এতিয়া ক'ব লাগে মই 10 বছৰ বাহিৰত আছোঁ। কাৰণ বাহিৰত আছোঁ হয়, মানুহবোৰে ভাবিছে বাহিৰত থাকি বহুত কমাইছে, পইচা গোটাইছে, সেইটো নহয়। এতিয়ালৈকে একো ছাকচেছ হ'ব পৰা নাই। মই নিজেই এতিয়ালৈকে ছাকচেছ মানে আনছাকচেছ, আৰু মই একো ছাকচেছ হ'বলৈ পৰা নাই। পইচা ক'ত গৈছে, ক'ত আহিছে, কোনফালে গৈছে, মই নিজে ধৰিবই নোৱাৰোঁ। আৰু মানে কি ক'ম আৰু এতিয়া মোৰ কথা, কাৰণ সৰুৰ পৰাই কষ্ট কৰিলোঁ। আৰু যোনটো পৰীক্ষা বুলি ক'লে মানে মই ক্লাছ 10 মেট্ৰিক পৰীক্ষাটো ভালকৈ দিয়াটো কিন্তু পাছ কৰিব নোৱাৰিলোঁ। সেইটোৱে আৰু এতিয়া লগৰবোৰে কৈছোঁ, যোনে কষ্ট কৰিছে, কষ্ট কৰাৰ ফল পাইছে। কোনোবা চৰকাৰী চাকৰিটো বহুতজনে পালে, মোৰ যিহেতু ক্লাছমেট আছিলে তাতে চৰকাৰী চাকৰি, কিন্তু আমি একো ছাকচেছ নাই, আনছাকচেছ। মানে ছাকচেছফুল বুলি ক'ব লাগিলে একো নাই। আৰু এতিয়া ভাবিছোঁ কিবা এটা কৰি যাম বুলি ছাকচেছ, কিন্তু তাতো ছাকচেছটো নহ'লে মানে খতম, এনেকৈ থাকিব। আৰু আনছাকচেছ হৈ থাকিম। আৰু মৰাটোক লাগিলে যিমানকেইটা বাচি আছোঁ সিমানটোক আমি বাহিৰতে কটাব লাগিব। মোৰতো আৰু সেইটো, বেলেগতো কেনেকুৱা মই এইটো নাজানো, কাৰণ মই ভাবোঁ আৰু তেনেকুৱা। একচুৱেলি ক'ব লাগিলে মই সৰুৰ পৰাই ঘৰ চলাই আছোঁ। কাৰণ ক'ব লাগিলে মানে ঘৰ চলোৱা মানুহটো মানে ময়ে আছিলোঁ সৰুৰ পৰাই। ক্লাছ 10ৰ পৰাই ধৰি লওক, ক্লাছ 10ৰ পৰাই মই ঘৰটো চলাই আছোঁ। কাৰণ ক'ব লাগিলে মানে দেউতা নাই ন, দেউতা এৰি যোৱাটো বোলে 2013 মানতে এৰি গৈছে তাই, 2013 চাগে, পাহৰিলোঁ, তেনেকুৱাতে হ'ব। তো এৰি যোৱাৰ পৰা মানে মই তাৰ পৰাই মানে সৰুৰ পৰাই মানে হাজিৰা কৰি মানে ক'ব লাগিলে মানে ইমান দুখীয়াও নহয় আমাৰ। একচুৱেলি মিডিল ক্লাছৰ কৰি অলপ কম, আৰু ধৰি লোৱা মিডিল ক্লাছৰ কৰি অলপ কম, আৰু যেন কৰি পেলাই খাই আছোঁ। আৰু সেইটো কিন্তু ছাকচেছটো হ'ব পৰা নাই ন, সেইটো মানে বেয়া লাগে মনটো। ছাকচেছ বুলি ক'লে ছাকচেছ একো হোৱাই নাই আজিলৈকে। তো এইটোকে ক'ব লৈছিলোঁ। আৰু এতিয়া আৰু কেইজনমান এইটো মাহতে, জানুৱাৰী মাহত কেইজনমান লগৰীয়াহঁতে কোনোবা CRPF পাইছে, কোনোবা BSF পাইছে, ভাল লাগিছে মনটো। তাহাঁতে পালে মানে আমাকো কিবা এটা ভাল লাগে, ফূৰ্তি লাগে। তো মই এতিয়া মানে সেইটোৱে। আৰু এতিয়া মই হায়দৰাবাদত আছোঁ, এইটোৱে বাছ। বহুতকেইটা জেগা ঘূৰিলোঁ দেই, মই ক'ব লাগিলে মানে বেংগলোৰ ঘূৰিলোঁ, চেন্নাই, পাঞ্জাৱ, মানে চব ঘূৰিছোঁৱে, কিন্তু ক'তো ছাকচেছ হোৱা নাই। চেন্নাইত 5 বছৰ থাকিছোঁ, তাৰপিছত মেংগলোৰত 1 বছৰ নে 2 বছৰ থাকিছোঁ, বেংগলোৰত থাকিছোঁ, হায়দৰাবাদতো ইয়াত আছোঁ, তাৰপিছত ইফালে মহাৰাষ্ট্ৰ গৈছোঁ, মুম্বাই গৈছোঁ, আন্ধ্ৰাত গৈছোঁ, কিন্তু ক'তো ছাকচেছ হ'ব পৰা নাই। চ' তাকে ভাবিছোঁ, আৰু এতিয়া যদি ছাকচেছ হ'লে মানে ভাল হ'ল হয়। কাৰণ কি হ'ব এতিয়া, ভগৱানে চাই থাকিব। সেইটো আৰু ভগৱানে যদি কৰে তো হ'ম। যিমানখিনি পাই আছে, ইমান কষ্ট কৰিছোঁ। তো এতিয়া ডিউটিৰ পৰা জাষ্ট আহি পাইছোঁ। মানে এতিয়া টাইমটো 3টা বাজিলে চাগে, ৰাতিপুৱাটো হ'ব। আৰু মই জানিবা ৰাতিৰ 3টা, তো এইটো ৰাতিপুৱা বুলি ধৰিব। তো সেইকাৰণে সকলোকে গুড মৰ্ণিং, বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।